নমস্কাৰ, তোমালোক সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি লেচনটো আৰম্ভ কৰিছোঁ। আজি লেচনটোৰ মূল বিষয়বস্তু হ'ল প্ৰেজেণ্ট পাৰ্টিচিপলৰ ব্যৱহাৰ। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাবা আৰু কিবা যদি বুজিবলগীয়া থাকে তেতিয়া কমেণ্ট কৰি সুধিবা। আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। পেজটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেজেণ্ট পাৰ্টিচিপল বৰ্তমান কৃদান্ত পদ হৈছে ক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ ৰূপ, যিটো ক্ৰিয়াৰ মূল ৰূপৰ লগত ING যোগ কৰি গঠন কৰা হয়, যেনে প্লেয়িং, ইটিং, ৰানিং। তলত প্ৰেজেণ্ট পাৰ্টিচিপলৰ বিভিন্ন ব্যৱহাৰ আলোচনা কৰা হ'ল। অৰ্থাৎ ভাৰ্বৰ লগত ING যোগ কৰি প্ৰেজেণ্ট পাৰ্টিচিপল গঠন কৰা হয়। কণ্টিনিউৱাছ ইয়াৰ ব্যৱহাৰ। কণ্টিনিউৱাছ টেন্স গঠন কৰিবলৈ প্ৰেজেণ্ট পাষ্ট আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্স গঠন কৰিবলৈ বি ভাৰ্বৰ লগত প্ৰেজেণ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰা হয় আৰু ই কোনো এটা কাম চলি থকা বুজায়। এক্সাম্পল: I am writing a letter. মই এখন চিঠি লিখি আছোঁ। They were playing football. তেওঁলোকে ফুটবল খেলি আছিল। বি ভাৰ্বৰ পাঁচটা ৰূপ, যেনে am, is, was, were লগত ভাৰ্বৰ লগত ING যোগ কৰি প্ৰেজেণ্ট পাৰ্টিচিপল গঠন কৰা হয়। বিশেষণ হিচাপে এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰা হয়। কেতিয়াবা প্ৰেজেণ্ট পাৰ্টিচিপল এটা বিশেষ্য নাউনৰ গুণ বা অৱস্থা প্ৰকাশ কৰিবলৈ বিশেষণৰ দৰে কাম কৰে। এক্সাম্পল হৈছে do not get off a running bus. চলি থকা বাছৰ পৰা নামিব নালাগে। It was an interesting story. এয়া এটা আমোদজনক কাহিনী আছিল। ইয়াক বিশেষণ হিচাপে ব্যৱহাৰ কৰা হয়। দুটা কাম একেলগে চলি থাকিলে যেতিয়া এজন ব্যক্তিয়ে একে সময়তে দুটা কাম কৰে, তেতিয়া এটা ক্ৰিয়াৰ বাবে প্ৰেজেণ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে he went away laughing. তেওঁ হাঁহি হাঁহি গুচি গ'ল। She sat reading a book. তাই কিতাপ পঢ়ি বহি আছিল। এটা কাম ঠিক পিছতে আন এটা কাম হ'লে, যেতিয়া এটা কাম শেষ হোৱাৰ লগে লগে আন এটা কাম আৰম্ভ হয়, তেতিয়া প্ৰথম ক্ৰিয়াটোৰ বুজাবলৈ প্ৰেজেণ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰা হয়। অৰ্থাৎ দুটা ক্ৰিয়া থাকিলে তাৰে এটা প্ৰেজেণ্ট পাৰ্টিচিপল হয়। Seeing the police. The thief ran away. পুলিচ দেখিয়ে চোৰটো পলাই গ'ল। Opening the door. He took out a pen. দুৱাৰটো খুলি তেওঁ এটা পেন উলিয়ালে। কাৰণ বুজাবলৈ এজ এ কনজাংচন। কেতিয়াবা বাক্যত কাৰণ বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এক্সাম্পল হৈছে being hungry. The child started crying. ভোক লগাৰ বাবে কেঁচুৱাটোৱে কান্দিবলৈ ধৰিলে। ইয়াত being মানে হৈছে যিহেতু ভোক লাগিছিল এনেকুৱা অৰ্থত বুজাবলৈ প্ৰেজেণ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰা হয়। মন কৰিবলগীয়া পাৰ্থক্যটো হ'ল প্ৰেজেণ্ট পাৰ্টিচিপল আৰু জিৰাণ দেখাত একেই, দুইটা ING থাকে, কিন্তু ইহঁতৰ কাম বেলেগ। জিৰাণ বিশেষ্য বা নাউন হিচাপে কাম কৰে, যেনে ৱাকিং ইজ গুড ফৰ হেল্থ, আৰু প্ৰেজেণ্ট পাৰ্টিচিপল বিশেষণ বা ক্ৰিয়া হিচাপে
কাম কৰে। I saw him walking. জিৰাণ আৰু প্ৰেজেণ্ট পাৰ্টিচিপলৰ পাৰ্থক্যটো হ'ল জিৰাণে বিশেষ্য নাউনৰ দৰে কাম কৰে আৰু প্ৰেজেণ্ট পাৰ্টিচিপলে বিশেষণ বা ক্ৰিয়া হিচাপে কাম কৰে। সদৌ শেষত তোমালোক সকলোকে পুনৰ মৰম আৰু আন্তৰিক শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবা আৰু ভিডিঅ'টো পেজটো তোমালোকে ফ'ল' কৰি ল'বা। ধন্যবাদ।